নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং লৈছো অৱশেষত গৰজি উঠিল আৰক্ষীৰ হাতৰ বন্দুক নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰজ আলীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ক'ত কিদৰে এনকাউণ্টাৰ কৰিলে বা ক'ত ধৰা পৰিলে আৰক্ষীৰ জালত ৰজ আলী ৰৈছে এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল নলবাৰী কাণ্ড আৰু অৱশেষত নলবাৰী কাণ্ডৰ মূল অভিযুক্তক এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে নলবাৰী কাণ্ডৰ বিগ ব্ৰেকিং ঘৰত তলা লগায়ো হাৰি যাব নোৱাৰিলে নলবাৰী কাণ্ডৰ মাষ্টাৰ মাইণ্ড অৱশেষত ৰজ আলীৰ বিৰুদ্ধে গৰজিল আৰক্ষীৰ হাতৰ বন্দুক নলবাৰী কাণ্ডৰ বিগ ব্ৰেকিং আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰিছিল ৰজ আলীক এনকাউণ্টাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল আৰু অৱশেষত ৰজ আলীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ হাতৰ বন্দুক এয়া ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত অভিযুক্ত ৰজ আলী যি নলবাৰী জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল মিয়া ৰজ আলীৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল এজন থলুৱা এজন খিলঞ্জীয়া যুৱকে যাৰ বাবে সমগ্ৰ নলবাৰী জিলাখনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আজি পুৱাৰ ভাগৰে পৰা আছুৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী চলিছিল এই মুহূৰ্তত ৰজ আলীৰ ফটো আছে স্থিৰ চিত্ৰ আছে আমি ৰজ আলীৰ স্থিৰ চিত্ৰ দেখাবলৈ চেষ্টা কৰিম যিহেতু আজিৰ দিনটোতে ৰাজ্যত আটাইতকৈ ডাঙৰ খবৰ লগে লগে একশ্যন ললে আৰক্ষীয়ে ডাঙৰ খবৰ যে ৰাজ্যত আৰক্ষীয়ে এতিয়া লগে লগে একশ্যন লবলৈ সক্ষম হল কাৰণ ৰজ আলীক অৱশেষত এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে এয়া ডাঙৰ খবৰ পলাতক অৱস্থাত আছিল যেহেতু কালিৰ ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ৰজ আলী কেৱল ৰজ আলীয়ে নহয় ৰজ আলীৰ পৰিয়ালৰ লোকো পলাতক অৱস্থাত আছিল আৰক্ষীৰ দলে ইতিমধ্যে দেহৰ কালাকুছিত উপস্থিত হৈছিল নলবাৰীত এই ৰজ আলীৰ বাসগৃহত কিন্তু তাৰ পিছৰে পৰা ৰজ আলীৰ বাসগৃহত প্ৰকাণ্ড তলা লগাই পলায়ন কৰিছিল পৰিয়ালৰ লোক আৰু তাৰ পিছৰ পৰা নলবাৰী আৰক্ষীয়ে মুকালমুৱা আৰক্ষীয়ে ধাৰাবাহিকভাৱে নলবাৰীৰ বিভিন্ন প্ৰান্তত চলাইছিল অভিযান অৱশেষত মুকালমুৱাৰ চৰত পলায়ন কৰি থকাৰ সময়তে পলাতক অৱস্থাতে আৰক্ষীৰ হাতত ধৰা পৰিছিল ৰজ আলীক আৰক্ষীৰ এনকাউণ্টাৰ ঘটনা নলবাৰীৰ লাভজেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰজ আলীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে মুকালমুৱাৰ চৰত পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে বৰ্তমান এই মুহূৰ্তত বিগ ব্ৰেকিং আহি পৰিছে শেহতীয়া আপডেট ডাঙৰ আপডেট এই মুহূৰ্তৰ কিছু মুহূৰ্তৰ পূৰ্বে আচলতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছে ৰজ আলীক এয়া ডাঙৰ খবৰ আমি পুনৰ জনাইছো নলবাৰীৰ ঘটনাৰ অভিযুক্ত ৰজ আলীক এনকাউণ্টাৰ মুকালমুৱা চৰত এনকাউণ্টাৰ কৰা হৈছে ৰজ আলীক আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে ৰজ আলী আহত ৰজ আলীক বৰ্তমান নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ৰজ আলীক বিচাৰি বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছিল ঘৰত গৈ আৰক্ষীয়ে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিছিল প্ৰকাণ্ড তলা লগাই ঘৰৰ পৰা পলায়ন কৰিছিল ৰজ আলীসহ ৰজ আলীৰ পিতৃ মাতৃ যি ৰজ আলীৰ পিতৃ মাতৃয়ে কোৰাণৰ শপত খাইছিল যে আৰক্ষীৰ কাষ চাপিব নালাগে আমি আপোনাৰ কন্যাক সুৰক্ষা দিম আপোনাৰ কন্যাক কোনেও একো কৰিব নোৱাৰে বুলি মোৰ পুত্ৰই একো কৰিব নোৱাৰে বুলি কোৰাণৰ শপত খাই কৈছিল কিন্তু পুত্ৰই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পিছত মিয়া ৰজ আলীৰ পিতৃ মাতৃও পলায়ন কৰিছিল আৰু অৱশেষত আৰক্ষীয়ে বিভিন্ন প্ৰান্তত নলবাৰীত বিচাৰি মুকালমুৱা চৰত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল যে ৰজ আলী আৰু ৰজ আলীৰ পৰিয়ালে মুকালমুৱা চৰত আত্মগোপন কৰি আছে অৱশেষত চৰত গৈ উপস্থিত হৈছিল আৰক্ষীৰ দল নলবাৰী আৰু মুকালমুৱা আৰক্ষীৰ যৌথ আৰক্ষীৰ এই দলটো মুকালমুৱা চৰত গৈ উপস্থিত হোৱাৰ পিছতে চৰত ধৰা পেলাইছিল ৰজ আলীৰ উপস্থিতি আৰক্ষী দেখি পলায়নৰ চেষ্টা কৰিছিল ৰজ আলীয়ে আৰু অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হল যেহেতু ৰজ আলীক ৰবলৈ নিৰ্দেশ দিছিল কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি পলায়নৰ চেষ্টা কৰিছিল ৰজ আলীয়ে যাৰ বাবে ৰজ আলীক অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে বৰ্তমান আৰক্ষীৰ গুলীত আহত ৰজ আলীক নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আমি প্ৰতিটো মুহূৰ্তৰ আপডেট ল'বলৈ চেষ্টা কৰিম যদি মোৰ সৈতে সংযোগ হ'ব পাৰে আমাৰ নলবাৰীৰ সতীৰ্থ আছে হীৰক ডেকা আছে যদি সম্ভৱ হয় আমি ফোন ইনত নলবাৰী আমাৰ সতীৰ্থ হীৰক যদি ডেকাক ফোন ইনত ল'বলৈ চেষ্টা কৰিম যেহেতু শেহতীয়া আপডেট ইয়াৰ ডাঙৰ খবৰ যিটো ৰাজ্যবাসীয়ে বিচাৰিছিল যে ন্যায় পাব লাগে মাধুৰ্য বৰ্মনে ন্যায় পাব লাগে ভুক্তভোগী যুৱতীগৰাকীয়ে ন্যায় পাব লাগে গতিকে কালি নিশাৰে পৰা আৰক্ষীয়ে বিচাৰি ফুৰিছিল পলাতক অৱস্থাত থকা এই জঘন্য কাণ্ড সংঘটিত কৰা ভয়ংকৰ কাণ্ড সংঘটিত কৰা এই পাখণ্ড মিয়া ৰজ আলীক আৰু অৱশেষত আৰক্ষীয়ে মুকালমুৱা চৰত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল আৰু আৰক্ষীয়ে বিচাৰি গৈছিল মুকালমুৱা চৰলৈ চৰত আত্মগোপন কৰিছিল চৰৰ মিয়াই লুকুৱাই ৰাখিছিল এই ৰজ আলীক যি তথ্য ইতিমধ্যে পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল খিলঞ্জীয়া যুৱকক হত্যা কৰিছিল ভুক্তভোগী যুৱতীক হত্যা কৰাৰ অপচেষ্টা চলাইছিল কেৱল মাত্ৰ প্ৰেমৰ
ৰজ আলীয়ে নৃশংসভাৱে খিলঞ্জীয়া যুৱকক হত্যা কৰিছিল আৰু এই মুহূৰ্তত আমি শেহতীয়া খবৰ লাভ কৰিছো যে আৰক্ষী অৱশেষত চৰক ধৰা পেলাবলৈ সক্ষম হৈছিল চৰৰ মিয়াই লুকুৱাই ৰাখিছিল লম্পট জঘন্য ঘটনা সংঘটিত কৰা এই ৰজ আলীক আৰু অৱশেষত চৰৰ মিয়াৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত আৰক্ষীয়ে ধৰা পেলাইছিল আৰক্ষীয়ে অভিযান চলাবলৈ গৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ৰজ আলীক বাৰে বাৰে আৰক্ষীয়ে ৰবলৈ নিৰ্দেশ দিছিল কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি পলায়ন কৰাৰ বাবে অৱশেষত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হ'ল আৰু এয়া ডাঙৰ খবৰ যে শেহতীয়া খবৰ এই মুহূৰ্তত আহি পৰিছে অৱশেষত গৰজি উঠিল আৰক্ষীৰ হাতৰ বন্দুক আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ নলবাৰীৰ সতীৰ্থ হিৰক ডেকাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিমান পাৰি ফোন ইনত তেওঁক যোগাযোগ কৰিবলৈ চেষ্টা কৰক যিহেতু এয়া ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকৰ বাবে এয়া ডাঙৰ খবৰ আৰু আৰক্ষীৰ অভিযানৰ ৰোমাঞ্চ পাই পলাবলৈ চেষ্টা কৰিছিল ৰজ আলীয়ে মুকালমৰ চৰৰ মিয়াৰ ঘৰত আশ্ৰয় লৈ আছিল ৰজ আলী আৰু সেই সময়তে আৰক্ষীয়ে ৰজ আলীৰ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ গুলী চালনাত দেহত গুলী লাগিছে বুলি জানিব পৰা গৈছে আৰক্ষীৰ গুলী চালনাত ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে আমি পুনৰ জনাইছো যেহেতু নলবাৰী গংগাপুৰত দেওবাৰে ফুট গধূলিতে ৰাজপথত চোকা অস্ত্ৰৰে মাধুৰ্য বৰ্মন আৰু এগৰাকী যুৱতীক মাধুৰ্য বৰ্মনৰ ভগ্নীক আক্ৰমণৰ চেষ্টা কৰিছিল দুই দুৰ্বৃত্তই আৰু ইয়াৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আছিল ৰজ আলী গংগাপুৰলৈ মোমাইকৰ ঘৰলৈ আহিছিল সামতাৰ মাধুৰ্য আৰু তেনে সময়তে এই ঘটনা সংঘটিত হৈছিল ভগ্নীক লৈ বিনামূলীয়া কিতাপ আনিবলৈ যাওঁতে আৰু দুৰ্বৃত্তৰ দলটোৱে যুৱতীগৰাকীক অপহৰণৰ চেষ্টা কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে যুৱতীগৰাকীক যি সময়ত অপহৰণ কৰিবলৈ চেষ্টা কৰিছিল নিজৰ ভগ্নীক বচাবলৈ চেষ্টা কৰা খিলঞ্জীয়া যুৱক থলুৱা যুৱক এইগৰাকী মাধুৰ্য বৰ্মনক নৃশংসভাৱে হত্যা কৰিলে ৰজ আলীয়ে আৰু সমগ্ৰ ঘটনা সংঘটিত কৰি এটা হত্যাকাণ্ডৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছিল ৰজ আলী কেৱল ৰজ আলীয়ে নহয় ৰজ আলীৰ পিতৃ মাতৃও ঘৰত প্ৰকাণ্ড তলা লগাই পলায়ন কৰিছিল অজ্ঞাত স্থানলৈ অৱশেষত আৰক্ষীয়ে সন্ধান লাভ কৰিছিল ৰজ আলীয়ে মুকালমুৱা চৰত আত্মগোপন কৰিছিল মুকালমুৱা চৰত বাস কৰা মিয়াই লুকুৱাই ৰাখিছিল ৰজ আলীক অৰ্থাৎ মিৰাই ৰক্ষণাবেক্ষণ দিছে হত্যাকাৰী ৰজ আলীক গতিকে মিয়াৰ সৈতে নিশ্চিতভাৱে এটা সম্পৰ্ক সুসম্পৰ্ক আছে মুকালমুৱা চৰৰ মিয়াৰ সৈতে সুসম্পৰ্ক আছে ৰজ আলীৰ আৰু যাৰ বাবে ৰজ আলীক মিয়াই সংস্থাপন দিছিল বা মিয়াই লুকুৱাই ৰাখিছিল মুকালমুৱা চৰত অৱশেষত আৰক্ষীয়ে লাভ কৰিছিল সকলো তথ্য আৰু আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাইছিল আৰক্ষীৰ অভিযানত এয়া পোহৰলৈ আহিল যে প্ৰকৃতাৰ্থত মুকালমুৱা চৰত লুকুৱাই ৰখা হৈছিল ৰজ আলীক অপহৰণৰ চেষ্টা চলাইছিল এয়া ডাঙৰ তথ্য শেহতীয়া খবৰ আমাৰ হাতলৈ আহিছে যে অপহৰণৰ চেষ্টা চলাইছিল ৰজ আলীয়ে এটা দল বান্ধি লৈ এটা গেং লৈ ওলাই গৈছিল যেহেতু তেওঁৰ মাধুৰ্য বৰ্মনৰ লগত ককায়েকৰ লগত যে বিনামূলীয়া কিতাপ নিবলৈ আহিছিল সেই খবৰ লাভ কৰিছিল আৰু এটা গেং লৈ যুৱতীগৰাকীক অপহৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু যেতিয়া যন্ত্ৰণাঘাতৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছিল যুৱতীগৰাকীয়ে কান্দি কান্দি কৈ গৈছিল সমগ্ৰ ঘটনা কিদৰে অপহৰণৰ চেষ্টা কৰিছিল সকলো কথা কৈ গৈছিল তেওঁৰ জ্যেষ্ঠ ভাতৃক কিদৰে হত্যা কৰিলে সকলো কথা কান্দি কান্দি চিঞৰি চটপটাই যুৱতীগৰাকীয়ে কৈ গ'ল আৰু যাৰ বাবে অৱশেষত আৰক্ষীয়ে অভিযান চলালে আৰু উল্লেখ কৰিব লাগিব আৰক্ষীক সকলোৱে ধন্যবাদ দিছে কাৰণ আৰক্ষীয়ে খুব ক্ষিপ্ৰতাৰে এই তদন্ত চলালে ঘটনাৰ আৰু তদন্তৰ অন্তত অৱশেষত আৰক্ষীয়ে সন্ধান লাভ কৰিলে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰা এই ৰজ আলীক অৱশেষত এনকাউণ্টাৰো কৰিলে আৰক্ষীয়ে গতিকে অসম আৰক্ষীক ইয়াত ধন্যবাদ অসম আৰক্ষীয়ে যি ক্ষিপ্ৰতাৰে একশ্যন ল'লে তাৰ বাবে ধন্যবাদ জনাইছে সমগ্ৰ অসমবাসীয়ে কেৱল নলবাৰীৰ জনসাধাৰণেই নহয় উল্লেখ কৰিব লাগিব যে নলবাৰীৰ প্ৰতিগৰাকী মুছলমান সমাজ একত্ৰিত হৈছে ৰজ আলীৰ বিৰুদ্ধে প্ৰশাসনে যিয়ে একশ্যন নলওক কিয় প্ৰতিটো একশ্যনকে সমৰ্থন জনাম বুলি নলবাৰীৰ মুছলমান সমাজে একত্ৰিত হৈ তেওঁলোকে কৈছিল আৰু কেৱল ইমানেই নহয় য'তেই দেখে নলবাৰীৰ মুছলমান সমাজে দেখিলেই সমজাই দিম বুলিও মন্তব্য কৰিছিল আৰু মুছলমান সমাজৰ সেই একতাৰ বাবে অৱশেষত চৰত ধৰা পৰিল চৰৰ মিয়াই লুকুৱাই থোৱা অৱস্থাত ধৰা পৰিল মুছলমান সমাজে
যিহেতু একত্ৰিত হ'ল কোনো কাৰণত মুছলমান সমাজত প্ৰকৃত মুছলমান সমাজে কোনো কাৰণত আশ্ৰয় নিদিয়ে এনেধৰণৰ অপৰাধীক কোনো কাৰণত মুছলমান সমাজে অপৰাধক কেতিয়াও ক্ষমা নকৰে আৰু যাৰ বাবে অপৰাধক যেতিয়া কেতিয়াও প্ৰশ্ৰয় নিদিয়ে অপৰাধীক কেতিয়াও ক্ষমা নকৰে মুছলমান সমাজে আৰু সেই কথা ইতিমধ্যে মুছলমান সমাজ একত্ৰিত হৈ এই কথা কৈ উঠিছিল আৰু যাৰ বাবে অৱশেষত গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে সন্ধান লাভ কৰিবলৈ সক্ষম হৈছিল এই অভিযুক্ত ৰ'জ আলী আৰু এই মুহূৰ্তত মোৰ সৈতে নলবাৰীৰ সতীৰ্থ ফোন ইনত সংযোগ হৈছে মই নলবাৰীৰ হীৰক ডেকাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু হীৰক ডেকা সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল হত্যাকাণ্ড যিহেতু দিন ভোট গধূলিতে এজন খিলঞ্জীয়া যুৱকক ভগ্নীক ৰক্ষা কৰিবলৈ যোৱা খিলঞ্জীয়া যুৱকক নৃশংসভাৱে হত্যা কৰি থৈ যোৱা ৰ'জ আলীক লুকুৱাই ৰাখিছিল মুকালমুৱাৰ চৰত কোনে লুকুৱাই ৰাখিছিল বা এই সন্দৰ্ভত আৰক্ষীয়ে কি তথ্য লাভ কৰিছিল কেনেধৰণে তথ্য লাভ কৰিছিল বৰ্তমান ৰ'জ আলী ক'ত আছে শেহতীয়া তথ্য আমাৰ দৰ্শকসকলক জনাই যাওক এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কাইলি যি নলবাৰী গংগাপুৰত আঞ্চলিকৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ যি মূল অভিযুক্ত ৰ'জ আলীক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে মুকলমুৱা চৰত এনকাউণ্টাৰ কৰা হৈছে আমাৰ হাতত যি বিগ ব্ৰেকিং আহি গৈছে মুকলমুৱা চৰত ৰ'জ আলীক এনকাউণ্টাৰ কৰা হৈছে কাইলি যি এক নিৰীহ যুৱতী এহালক ভগ্নী আৰু ভাতৃক যি প্ৰাণে মাৰাৰ যি চেষ্টা চলাইছিল আৰু তাৰ পিছতে যি মাধুৰ্য বৰ্মনৰ প্ৰাণহানি হৈছিল আৰু সেই মাধুৰ্য বৰ্মনৰ প্ৰাণহানি হোৱা আৰু যিগৰাকী ভুক্তভোগী যুৱতী GMCৰ সৈতে মৃত্যুৰে যুঁজি থকা সেই যুৱতীগৰাকীৰ যি হত্যাৰ লগত জড়িত ৰ'জ আলীক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে মুকালমুৱা চৰত তেওঁক এনকাউণ্টাৰ কৰা হৈছে আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে তেওঁক এতিয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছে আৰু মুকালমুৱা চৰতে ৰ'জ আলীৰ যি এনকাউণ্টাৰ সেই এনকাউণ্টাৰ ইতিমধ্যে সম্পন্ন হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং বুলি ক'ব লাগিব পলিনা হয় হীৰক ডেকা এই মুহূৰ্তত আমি জানিব বিচাৰিছো যিহেতু মুকালমুৱা চৰত আৰক্ষীয়ে সন্ধান লাভ কৰিছিল আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল গতিকে মুকালমুৱা চৰত ক'ত আশ্ৰয় লৈ আছিল ৰ'জ আলীয়ে যিহেতু এটা ভয়ংকৰ কাণ্ড খিলঞ্জীয়া যুৱকক ভোট গধূলিতে হত্যা কৰি থৈ গৈছিল এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা চলাইছিল গতিকে এই ৰ'জ আলীক মুকালমুৱা চৰত কোনে সংস্থাপন দিছিল বা কোনে আশ্ৰয় দিছিল সেই তথ্য আপোনাৰ হাতত আছেনে এই মুহূৰ্তত তেনেকুৱা কোনো তথ্য আমাৰ হাতত অহা নাই কাৰণ নলবাৰী আৰক্ষী অধীক্ষকে অলপ কিছুসময় পিছতে সংবাদ সম্বোধন কৰিব কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে মুকালমুৱা চৰত যিহেতু তেওঁ কালি নিশাৰে পৰা আত্মগোপন কৰি আছিল আৰক্ষীৰ বৃহৎ দলে ৰ'জ আলীৰ বাসগৃহত অভিযান চলাইছিল ৰ'জ আলীৰ বাসগৃহত বৃহৎ তলা লগাই তেওঁলোকে পলায়ন কৰিছিল পৰিয়ালৰ সকলো সদস্য তেওঁ ঘৰৰ পৰা পলায়ন কৰিছিল আৰু আৰক্ষীৰ যি এক সূত্ৰ এই সূত্ৰৰ গোপন সূত্ৰৰ পঞ্জীতে মুকালমুৱা চৰত নিশাৰ পৰা অভিযান চলাই আছে নিশা মুকালমুৱা চৰত হয়তো কোনোবা এটা স্থানত তেওঁ লুকাই থাকিব পাৰে নেকি ৰ'জ আলী আৰু সেই ৰ'জ আলী বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল নিশাৰে পৰা আৰু কিছু সময় পূৰ্বে প্ৰায় 15 বা 20 মিনিট পূৰ্বে আচলতে এই যিটো খবৰ আহিছে যে মাধুৰ্য বৰ্মনক হত্যা কৰা এগৰাকী আৰু 17 বছৰীয়া এগৰাকী যুৱতীক যি তেওঁ হত্যাৰ চেষ্টা চলোৱা লাভ জেহাদৰ জৰিয়তে ঘটনা সেই ঘটনাৰ সৈতে জড়িত যিগৰাকী মূল অভিযুক্ত ৰ'জ আলীক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে আৰু আমি গোটেই তথ্য দিয়াৰ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত নলবাৰী মেডিকেল কলেজত তেওঁক হ'ব বুলি এটা সূত্ৰ প্ৰকাশ কৰিছে গতিকে সমগ্ৰ ঘটনাটোৰ লগত আৰক্ষীৰ সৈতে আমি কিছুসময় পিছতে আৰক্ষী সংবাদ সম্বোধন কৰিব আৰক্ষীয়ে সংবাদ মাধ্যমক জনাব গতিকে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ যে ৰ'জ আলীক এনকাউণ্টাৰ কৰা হৈছে যিটো অসমবাসীয়ে বিচাৰি আছে যিটোৱে সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰি আছে হয় ধন্যবাদ জনাইছো হীৰক ডেকা পৰৱৰ্তী সময়ত আৰু অধিক আপুনি তথ্য সংগ্ৰহ কৰক আমি পোনপটীয়াকৈ পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিম আৰু এই ভিতৰত আমি টাইম মিনিটৰ দৰ্শকসকলক পুনৰ জনাইছো যে সমগ্ৰ অসমবাসীয়ে বিচাৰিছিল যে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু কম সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হওক যিহেতু ৰাজ্য চৰকাৰ লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ প্ৰশাসন লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ লাভ জেহাদ বন্ধ হ'বৰ বাবে UCCৰ দৰে এখন গুৰুত্বপূৰ্ণ আইন প্ৰতিষ্ঠা কৰা হৈছে তাৰ পিছতো কিন্তু চৰকাৰক প্ৰশাসনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰ'জ আলীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এগৰাকী হিন্দু যুৱতীৰ সৈতে কেৱল ইমানেই নহয় ফুট গধূলিতে হিন্দু যুৱতীগৰাকীক অপহৰণৰ চেষ্টা কৰি নৃশংসভাৱে ভাতৃক হত্যা কৰিছে যুৱতীগৰাকীৰ ভাতৃক হত্যা কৰিছে কিমান আচলতে দুৰ্ভাগ্যজনক ঘটনা ফুট গধূলিটো যেন এতিয়া আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী আছে অসমীয়া যিসকল মানুহ আছে এই মানুহ এতিয়া ৰাজপথলৈ ওলাবলৈ ভয় কৰা পৰিৱেশৰ সৃষ্টি হৈছে এনে একাংশ উদণ্ড লোকৰ বাবে আৰু এই উদণ্ড লোকক নাকি লগাবলৈ এতিয়া প্ৰশাসনে যে তাৎক্ষণিকভাৱে একশ্যন ল'ব পাৰে প্ৰশাসনৰ ওচৰত যে সেই শক্তি আছে সেই পাৱাৰ আছে সেয়া অসম আৰক্ষীয়ে দেখুৱাই দিলে আমি পুনৰ জনাইছো ইয়াত ডাঙৰ খবৰ সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল এই ঘটনাই নলবাৰী কাণ্ডক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে প্ৰতিবাদ কৰিবলৈ সাজু হৈছিল ন্যায় বিচাৰিছিল মাধুৰ্য বৰ্মনক ন্যায় দিব লাগে চিকিৎসালয়ত এগৰাকী যুৱতী বৰ্তমান জীৱন মৰণৰ এখন যুঁজত নামি পৰিছে জীৱন মৰণৰ এখন যুঁজ
আৰু সেই যুৱতীগৰাকীয়ে এতিয়া যুৱতীগৰাকীৰ বাবে যুৱতীগৰাকীৰ প্ৰাণ উদ্ধাৰৰ বাবে অসমৰ প্ৰতিগৰাকী লোকে প্ৰাৰ্থনা কৰিছে তেনে অৱস্থাত কিন্তু নৃশংস ঘটনা সংঘটিত কৰি পলাতক অৱস্থাত আছিল আৰু আশ্ৰয় পথ লৈ আছিল মুকালমুৱাৰ চৰত মিয়াৰ ঘৰত এই কথা ইতিমধ্যে পোহৰলৈ আহিছে যিহেতু মুকালমুৱা চৰত কালিৰে পৰা আত্মগোপন কৰি আছিল কেৱল মাত্ৰ ৰ'জালীয়ে নহয় ৰ'জালীৰ পিতৃ মাতৃও মুকালমুৱা চৰত এতিয়াও আত্মগোপন কৰি আছে যিহেতু আৰক্ষীয়ে সকলো তথ্য লাভ কৰিয়েই চৰলৈ অভিযান চলাবলৈ গৈছিল আৰু আৰক্ষীৰ অভিযানৰ উমান পাই আৰক্ষীৰ গাড়ীৰ দেখিয়েই পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ৰ'জালীয়ে আৰক্ষীয়ে বাৰে বাৰে ৰবলৈ নিৰ্দেশ দিছিল ৰ'জালীক কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি পলাই হাত সাৰিবলৈ চেষ্টা কৰিছিল ঘৰত প্ৰকাণ্ড তলা লগাই পলায়ন কৰা ৰ'জালী কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিল আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছে আৰক্ষীৰ গুলি ইতিমধ্যে ৰ'জালীৰ শৰীৰত লাগিছে বুলি জানিব পৰা গৈছে হয়তো ভৰিত আঘাতপ্ৰাপ্ত হৈছে শেষতে আচলতে ক'ত গুলি লাগিছে সেই কথা জানিব পৰা হোৱা নাই জানিবলৈ চেষ্টা কৰিম কিন্তু জানিব পৰা মতে ৰ'জালীৰ দেহত আঘাত লাগিছে আৰু বৰ্তমান আৰক্ষীৰ গুলিৰে ৰ'জালীৰ শৰীৰ ভেদ কৰি যোৱাৰ পিছত ঢলি পৰিছিল ৰ'জালী আৰু লগে লগে আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান এতিয়া আৰক্ষীৰ তদন্ত অধিক ক্ষীপ্ৰভাৱে চলা পৰিলক্ষিত হৈছে আৰু কিছু পৰিমাণে হ'লেও সমগ্ৰ অসমবাসী আচলতে স্বস্তিৰ নিশ্বাস এৰিছে বুলি ক'ব লাগিব সকলোৱে ধন্যবাদ জনাইছে অসম আৰক্ষীৰ পৰা প্ৰতিগৰাকী অসমৰ জনসাধাৰণে এয়াই আশা কৰিছে অসমৰ প্ৰতিগৰাকী লোকে আচলতে এয়া আশা কৰিছে যে এনেধৰণে অসম আৰক্ষীয়ে ক্ষীপ্ৰভাৱে একশ্যন লওক যাতে কোনো কাৰণত এনে ঘটনা সংঘটিত কৰিবলৈ 100 বাৰ চিন্তা কৰিবলগীয়া হয় কেৱল মাত্ৰ মিয়া বা কেৱল মাত্ৰ নিৰ্দিষ্ট এটা সম্প্ৰদায় বা নিৰ্দিষ্ট এটা ধৰ্ম বুলি নহয় অপৰাধ সদায় অপৰাধেই হয় গতিকে অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ অসম আৰক্ষীয়ে যাতে এনেধৰণে একশ্যন অব্যাহত ৰাখে তাৰ বাবে এতিয়া সকলোৱে অসমবাসীয়ে অসম আৰক্ষীক ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত নলবাৰী কাণ্ডৰ এয়া বিগ আপডেট আহি পৰিছে 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে বৃহৎ একশ্যন ল'বলৈ সক্ষম হৈছে নলবাৰী কাণ্ডৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জালীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে মুকালমুৱা চৰত লুকাই থকাৰ অৱস্থাত চৰৰ মিয়াৰ ঘৰত আশ্ৰয় লৈ থকাৰ অৱস্থাতে অৱশেষত আৰক্ষীয়ে সন্ধান লাভ কৰিছিল আৰু আৰক্ষীয়ে অভিযান চলাবলৈ গৈছিল গ্ৰেপ্তাৰৰ বাবে গৈছিল তেনে সময়তে আৰক্ষীৰ যোৱাৰ উমান পাই পলাবলৈ চেষ্টা কৰিছিল ৰ'জালীয়ে যাৰ বাবে অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় যিহেতু বাৰে বাৰে আৰক্ষীয়ে নিৰ্দেশ দিছিল যে আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি পলায়নৰ চেষ্টা কৰিছিল মুকালমুৱা চৰত গংগাপুৰত ছাত্ৰ নেতাক হত্যা কৰি এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা কৰি হত্যা কৰাৰ চেষ্টা কৰা ৰ'জালী অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় নলবাৰী গংগাপুৰৰ ঘটনাৰ অভিযুক্তকে আৰক্ষীৰ এনকাউণ্টাৰ ৰ'জালীক এনকাউণ্টাৰ নলবাৰী আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা গংগাপুৰত ছাত্ৰ নেতা হত্যাত জড়িত আছিল ৰ'জালী মুকালমুৱা চৰত আত্মগোপন কৰি আছিল ৰ'জালীয়ে আৰু সমগ্ৰ অসমৰ প্ৰতিগৰাকী লোকে আচলতে এতিয়া ধন্যবাদ জনাইছে অসম আৰক্ষীক ৰ'জালীৰ দৰে লম্পট ৰ'জালীৰ দৰে হত্যাকাৰীক শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ক্ষীপ্ৰতাৰে যে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ বাবে সকলোৱে ধন্যবাদ জনাইছে আছুকে ধৰি বহু অসমৰ দল সংগঠন আৰু অসমৰ প্ৰতিগৰাকী জনসাধাৰণে ৰাতিপুৱাৰে পৰা আচলতে দাবী উত্থাপন কৰি আহিছিল যে একশ্যন ল'ব লাগে ক্ষীপ্ৰতাৰে অসম আৰক্ষীয়ে আৰু অসম আৰক্ষীৰ বাবে বাৰে বাৰে দাবী উত্থাপন কৰি অহা হৈছিল আৰু অসম আৰক্ষীয়েও কিন্তু উল্লেখ কৰিব লাগিব যে কালি সন্ধিয়া ভাগত সংঘটিত হোৱা কালি গধূলিৰ ভাগত সংঘটিত হোৱা সেই ঘটনাৰ পিছতে ধাৰাবাহিকভাৱে অভিযান চলাই আছিল নলবাৰীৰ বিভিন্ন প্ৰান্তত আৰু সকলো ফালৰ পৰা নলবাৰী আৰক্ষীয়ে দলে বলে নামি পৰিছিল এই অভিযানত অৱশেষত মুকালমুৱা চৰত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল যি দেহৰ কালাকুছিৰ নলবাৰীৰ যি দেহৰ কালাকুছিৰ যি স্থান তেওঁৰ বাসগৃহ ৰ'জালীৰ বাসগৃহ সেই ৰ'জালীৰ বাসগৃহটো যিহেতু বহু ঘণ্টা সময় পৰ দিছিল আৰক্ষীৰ এটা বৃহৎ দল আৰক্ষী আৰু CRPFৰ দলে পৰ দিছিল কাৰণ ৰাইজ এতিয়া উত্তেজিত হৈ আছে মুছলমান সমাজ একত্ৰিত হৈছে যে এই যি জঘন্য ঘটনা ভয়ংকৰ ঘটনা হত্যাকাণ্ড সংঘটিত কৰা ৰ'জালীৰ বিৰুদ্ধে একশ্যন লোৱাৰ বাবে মুছলমান সমাজো একত্ৰিত হৈ দাবী উত্থাপন কৰিছিল আৰু যাৰ বাবে সকলোৱে আচলতে আৰক্ষীও এই বিষয়টোক লৈ হস্তম হৈ পৰিছিল যাতে অভিযুক্তৰ বাসগৃহত গৈ উপস্থিত হৈছিল পুৱাৰ ভাগতে আৰক্ষীৰ এটা বৃহৎ দল কিন্তু প্ৰকাণ্ড তলা লগাই ঘৰৰ পৰা পলায়ন কৰিছিল ৰ'জালীৰ পৰিয়ালৰ আটাইকেইজন সদস্য অৱশেষত আৰক্ষীয়ে সন্ধান লাভ কৰিছিল মুছলমান সমাজে আৰক্ষীক আৰু অসমবাসীক প্ৰতিশ্ৰুতি দিছিল যে য'তেই দেখে
তাৰ পৰাই আৰক্ষীক খবৰ দিয়া হ'ব, সমজাই দিয়া হ'ব আৰক্ষীৰ হাতত এনে ধৰণৰ লম্পটক, এনে ধৰণৰ হত্যাকাৰী কোনো কাৰণত মানুহৰ সমাজত স্থান দিব নালাগে বুলি মুছলমান সমাজে একত্ৰিত হৈ সেই মন্তব্য কৰিছিল। আৰু তাৰ পিছতে লগে লগে একশ্যন আৰম্ভ, যিদৰে কথা সেইদৰে কাম। চৰকাৰে প্ৰশাসনে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ জনসাধাৰণক খিলঞ্জীয়া সুৰক্ষা প্ৰদানৰ, আৰু তাৰ বাবে সেই প্ৰতিশ্ৰুতি মতে এতিয়া কাম কৰিছে। খিলঞ্জীয়াৰ সৈতে যি হিংসাত্মক ঘটনা সংঘটিত কৰিছে, সেই হিংসাত্মক ঘটনাত জড়িত থকা অভিযুক্তক কোনো কাৰণত ক্ষমা কৰি নিদিয়ে। আৰু যাৰ বাবে নলবাৰীৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ যাওঁতেই এনকাউণ্টাৰ কৰিছে। বৰ্তমান নলবাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৰ'জ আলী। আৰু ৰ'জ আলীৰ সন্দৰ্ভত আৰক্ষীয়ে কিছু মুহূৰ্তৰ পিছতে সংবাদমেল আয়োজন কৰিব আৰু সংবাদমেলযোগে সমগ্ৰ অসমবাসীক এই খবৰ দিব। কিন্তু এয়া শেহতীয়া খবৰ, আমি পুনৰ জনাওঁ যে এয়া অৱশেষত এনকাউণ্টাৰ, অসমবাসীয়ে বিচৰা ধৰণে অৱশেষত এনকাউণ্টাৰ হ'ল ৰ'জ আলীৰ। আৰু আৰক্ষীয়ে মোকালমোৱা চৰত মিয়াৰ ঘৰত আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিয়েই আৰক্ষীৰ এটা বৃহৎ দল ৰাওনা হৈছিল। আৰু ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ'জ আলীয়ে পলায়নৰ চেষ্টা কৰিছিল আৰক্ষীৰ হাতৰ পৰা, আৰক্ষীৰ বাহন দেখি পলায়নৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে বাৰে বাৰে নিৰ্দেশ দিছিল, আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল, কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি পলাবলৈ চেষ্টা কৰা ৰ'জ আলীক অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছে। আৰু আৰক্ষীৰ গুলীয়ে ৰ'জ আলীৰ শৰীৰ ভেদ কৰি গৈছে বৰ্তমান আমি জানিব পৰা শেহতীয়া তথ্য অনুসৰি। আৰু যাৰ বাবে ঢলি পৰিছিল ৰ'জ আলী, লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰ'জ আলীক। ইতিমধ্যে যিগৰাকী ভুক্তভোগী যুৱতী আছে, যুৱতীগৰাকীৰ মাতৃয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে, কিদৰে আচলতে নৱম শ্ৰেণীৰ পৰা হাৰাশাস্তি কৰি আহিছিল যুৱতীগৰাকীক, যাৰ বাবে নিজৰ কন্যাক বুকুৰ মাজৰ পৰা আঁতৰাই হোষ্টেলত ৰাখিব লগা হৈছিল। পুৱাৰে পৰা সেই কথা কৈ কৈ কান্দি কান্দি এগৰাকী মাতৃ অচেতন হৈ পৰিছে। আৰু ইয়াৰ উপৰিও মাধুৰ্য বৰ্মনৰ ঘৰখনত এতিয়া কেৱল মাত্ৰ হুকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মাধুৰ্য বৰ্মন যিহেতু ঘৰখনৰ একমাত্ৰ ল'ৰা আছিল, নিজৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। কি কৰিব, অসহায় হৈ পৰিছে পৰিয়ালৰ লোক। আৰু তাৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যজুৰি দাবী উত্থাপন হৈছিল। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি প্ৰতিটো দল সংগঠনে দাবী উত্থাপন কৰিছিল। আৰু সমগ্ৰ কেৱল নলবাৰী নহয়, সমগ্ৰ অসম জুৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছিল। ন্যায় নোপোৱালৈকে এই কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছিল। আৰক্ষীলৈ বিভিন্ন ধৰণৰ দাবী উত্থাপন হৈছিল আৰু আৰক্ষীক এক প্ৰকাৰ সমালোচনাও কৰিছিল, কাৰণ বহু সময় পাৰ হৈ গ'ল। কালি সন্ধিয়াৰ 7 বজাৰ পৰা এতিয়ালৈকে 2 বজা পৰ্যন্ত যথেষ্ট সময় অতিক্ৰম কৰিলে, কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক কৰায়ত্ব নকৰাক লৈ আচলতে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু অৱশেষতে আৰক্ষীয়ে অৱশেষত এনকাউণ্টাৰ কৰিবলৈ সক্ষম হ'ল নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ'জ আলীক।